যোৰহাট সেনা চাউনিত গ্ৰেনেড নিক্ষেপ সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ বিস্ফোৰণ কাণ্ডৰ A to Z গ্ৰেপ্তাৰ ক্ৰমে তিতাবৰৰ বিৰাজ কছাৰী আনজন অচ্যুত গগৈ কেনেদৰে আৰক্ষীৰ জালত পৰিল যোৰহাটৰ সেনা চাউনিত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ মূল অভিযুক্ত সবিশেষ কলে আৰক্ষীয়ে বিতং তথ্য প্ৰকাশ কৰিলে যোৰহাটৰ আৰক্ষী অধীক্ষক মোহন লাল মীৰাই লগতে অভিযুক্ত ব্যৱহাৰ কৰা জেকেট হেলমেট চেণ্ডেল গামোচা বাইকৰ লগতে অন্যান্য সামগ্ৰীসমূহ উদ্ধাৰ কৰি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে সাব ষ্টেচনৰ ওচৰত আছিলে তাৰ পৰা লৈছো কিন্তু তাতে কোনবা না কোনবা থাকিব লাগে ইতো আমি আমাৰ তদন্ত অব্যাহত আছে ইতো আমি ভিডিও কলিং কৰিছিল কনক গগৈ এলিয়াস অভিজিত গগৈ আইসেং অসম এক্টিভ কাৰ্ডৰ হৈ উলফাৰ ই ভিডিও কলত দেখাইছে কি ই জেগাত আছে ই দুজন লৰাৰ লাইভ লোকেশন লৈ লৈছে কি যেতে কোনো ফাঁকি দিব না যোৰহাটত 41 সব এৰিয়া আছে সিআরপিএফ ক্যাম্প চালে তার আগত এয়ারফোর্স স্টেশন আছে তার আগত আমার পেরার এস্টাবলিশমেন্ট আছে চারিটা চাইছে ই রোড বেয়া হোৱা কাৰণে তাতে যোৱা নাই দীপাঙ্কৰ গগৈ ডিউৰিং এক্সামিনেশন আমি যেতে এক্সামিনেশন কৰি আছিলো ই তাতে তো ৰিভিল কৰিলে ই তাতে পাইছে আইসেং অসমৰ লগত আইসেং অসমৰ কাৰণে কাম কৰে और डायरेक्टली तार लिंक ই আইসেং অসমৰ লগত और ই তাতে তো দিছে আমাক নাই ই কি কৰে টেলিগ্রামত কল লগাই দিয়ে যোৱাৰ আগত ই কল অনলাইন থাকে যেতেই গ্রেনেড ফুটিব কিবা বিস্ফোরণ হ'ব ডাঙৰ শব্দ হ'ব তেতেই গম পাই যায় এক্সাক্ট টাইম তো তেতিয়া জানাব পাৰে কি ই তো হৈ গল কাম ইয়াৰ পৰা কোনো কল কৰাৰ দৰকাৰ নাই তাৰ মোবাইল অনই থাকে চাও ই কি হয় যেতিয়া কোনবা লৰাৰ ইনক্লিনেশন থাকে সোশ্যাল মিডিয়াত যেনকো ই দিয়ে পোস্ট দি দিয়ে মই উলফাত যাব বিচাৰিছো ইয়া উলফাত যাম উলফা ভাল তেতিয়া লগে লগে তাৰ পৰা মেসেজ আহিবলৈ ষ্টাৰ্ট হয় और जो বিৰাজ কছাৰী আমাক কালি কৈছে কি মই ষ্ট্ৰেছত আছিলো ডিসেম্বৰত কিবা ফ্যামিলি ইস্যু লৈ পেলাই তো মই একবাৰ কন্টাক্ট কৰিলো তাৰ পিছত মোৰ ওচৰত ফোন কল আহিলে ভিডিও কল আহিলে और তাকে প্রেসার দিয়া গল কি যেতে আপনি এই কাম না করে তো हम আপনার ফ্যামিলি তো নাকিয়া হৈ যাব তাকে ইমান প্রেসার দিয়া হইছে তো ই কলে কি মোর কোনো ই থাকা নাই আর কোনো স্কোপ নাই দুটা লোরা এটা ভাড়া গাড়ি চলায় একজন বিরাজ কছাৰী স্কুলৰ এটা গাড়ি চলায় তাৰ পিছত নিজৰ এফএসএফ চলায় নিজৰ নাই ভাড়া চলায় और अच्युत गगৈ যে আছে ডাঙৰ গাড়ী এলপি ট্ৰাক বিলাক চলায় ইয়াৰ পৰা 5-8 জন আইছনাই গৈ ইয়াতকো তো সম্পৰ্ক থাকিব পাৰে এতিয়া আমি জাস্ট কালি যিমান আমি খুদিলো টাইম তো এটা কম পোৱা গল তাৰ পিছত আপডেট থাকিলে আপোনাক জান और ই কৈছে কি দুজন লৰা আছে তাকে মই পঠাই আছো और ই তো কাম কৰিব যোৰহাটত এক্টিভ আলফা কাৰ্ডৰ একজন তো আমাৰ হাতত আছে যে 2020 গৈছিলে আমাৰ নিমাটি এৰিয়া হয় আৰু একজন মিসিং হৈছিলে তেতিয়া কিন্তু এতিয়ালৈকে আমি 100% শ্যোৰ ক'ব নোৱাৰো কি উলফা জয়েন কৰিলে না অলৰেডি 5000 ট্ৰান্সফাৰ কৰিছিলে और 5000 তো যোৱাৰ কাৰণে কি ইয়াৰ পৰা ডিমাপুৰ যাব ডিমাপুৰৰ আমুক বাছত বহিব তাৰ পিছত তাৰ আগত ই লৈ যাব এতিয়ালৈকে এনেকুৱা কোনো হিন্ট আমাক দিয়া নাই কিন্তু সিন্স ইনভেস্টিগেশন বহুত প্রিলিমিনারি স্টেজত আছে আমি আৰু এটো ওলাব চেষ্টা কৰিম কি আছে ডিমাপুৰৰ কি আইসিং অসমে লৈ যোৱা কথা আছে আইসিং অসম নাই তাৰ কোনবা লিংক মেন আহি প্লাই লৈ যাব ডিমাপুৰৰ এটা বাছত বহিবলৈ কৈছিলে তাৰ আগত কোন জায়গাত বাস যায় তো এতিয়ালৈকে নিউজ ডেস্ক ৰিপোৰ্ট অসম আদিত্য